ইনফৰ্মেটিভ ফেক্টছৰ অন্যটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ যিসকলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকক আমাৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিসকলে নিজৰ ফলাফল বা নম্বৰক লৈ অসন্তুষ্ট তেওঁলোকৰ কাৰণে ৰিচেকিঙৰ ব্যৱস্থা কৰা হৈছে। ৰিচেকিঙৰ পৰ্টেল ৰিচেকিং কেনেকৈ কৰিবা, ৰিচেকিঙৰ সময়ত কি গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, এই সকলোবিলাক বিষয় সামৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তাৰ আগতে আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'সমূহ লাইক কমেণ্ট কৰিবা। ৰিচেকিঙৰ বাবে তোমালোকে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ যিটো ৱেবছাইট ahsec.assam.gov.in ভিজিট কৰিব লাগিব। মই তোমালোকক যিখন নটিফিকেশ্যন সেইখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইয়াত দেখিবলৈ পাইছা, কেণ্ডিডেট ইণ্টেণ্ডিং টু গেট দেয়াৰ ইভালুৱেটেড আনচাৰ স্ক্ৰিপ্ট ৰিচেকড উইল হেভ টু এপ্লাই থ্ৰু দ্য ASSEV অফিচিয়েল ৱেবছাইট দিছ। গতিকে তোমালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব লাগিব। তাতে তোমালোকে যিখন পেপাৰৰে তোমালোকে ৰিচেক কৰিব বিচাৰিছা তোমালোকে ahsec.assam.gov.in ৱেবছাইটটো ভিজিট কৰিব লাগিব। তাত গৈ ক্লিক অন দ্য লিংক এপ্লাই ফৰ ৰিচেকিং এণ্ড স্কেনিং কপি অফ আনচাৰ স্ক্ৰিপ্ট, যিটো তোমাৰ এটা লিংক থাকিব। তাত সেই লিংকটোত তোমালোকে ক্লিক কৰিব লাগিব। প্লিজ চিলেক্ট দ্য ছাবজেক্ট ফৰ হুইচ ৰিচেকিং এণ্ড স্কেনিং কপি আনচাৰ স্ক্ৰিপ্ট ইজ নিডেড। তোমালোকে যিখন পেপাৰ ৰিচেক বা স্কেন কপিখন চাব বিচাৰিছা সেই ছাবজেক্টটো চিলেক্ট কৰিব লাগিব। প্ৰভাইড আদাৰ নেচেচাৰী ইনফৰ্মেশ্যন এজ ৰিকুৱেষ্টেড ইন দ্য পৰ্টেল এণ্ড পে নেচেচাৰী ফিজ। তোমালোকে আৰু যিখিনি তাত নেচেচাৰী ইনফৰ্মেশ্যন তাত বিচাৰে সেইখিনি তোমালোকে প্ৰভাইড কৰিব লাগিব আৰু তাৰ কাৰণে তোমালোকে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্টটো অনলাইন মোড হ'ব আৰু ৰিচেকৰ আৰু আনচাৰ স্ক্ৰিপ্টৰ সেইখিনি তোমালোকৰ ফিজ হৈছে 500 টকা পাৰ ছাবজেক্টৰ কাৰণে 500 টকা পে'মেণ্ট কৰিব লাগিব। ৰিচেকিং প্ৰচেছ দ্য কেণ্ডিডেট শ্বেল নোট দ্য ৰিচেকিং অফ আনচাৰ স্ক্ৰিপ্ট শ্বেল নট মিন ৰি-ইভালুৱেশ্যন অফ দ্য আনচাৰ স্ক্ৰিপ্ট। ইয়াৰ মানে হৈছে তোমালোকৰ যদি আনচাৰ স্ক্ৰিপ্টত কিবা নাম্বাৰ কাউণ্ট কৰিবলৈ থাকি গৈছে গতিকে সেই নাম্বাৰটোহে ইনক্লুড কৰা হ'ব, ৰি-ইভালুৱেশ্যন কৰা নহ'ব। গতিকে তলত দিছে যে ৰিচেকিং শ্বেল ইনক্লুড, কি ইনক্লুড থাকিব ৰিচেকিঙত, ৰিটোটেলিং অফ মাৰ্কছ এৱাৰ্ডেড বাই দ্য এক্সামিনাৰ। এক্সামিনাৰজনে যিখিনি নাম্বাৰ দিছে সেই নাম্বাৰছখিনি আকৌ ৰিটোটেল কৰা হ'ব। এছেছমেণ্ট অফ আনচাৰ হুইচ হেজ বিন লেফ্ট আউট আনইভালুৱেটেড। যদি কিবা কুৱেশ্যনত নাম্বাৰ দিবলৈ থাকি গৈছে সেইটো নাম্বাৰ আকৌ এছেছ কৰা হ'ব। তাৰপিছতো দিছে কাৰেকশ্যন অফ ৰং এণ্ট্ৰি অফ মাৰ্কছ অফ এনি মেনাৰ নেচাৰ। যদি মাৰ্কছ কম্পিউটাৰত এণ্ট্ৰি কৰোঁতে কিবা ভুলবশতঃ খেলি মেলি হৈছে সেই মাৰ্কছটোহে শুদ্ধকৈ কৰি দিয়া হ'ব। গতিকে ৰিচেকিঙত এই তিনিটা বস্তু ইনক্লুড থাকিব। নেক্সট 7 নম্বৰটো দিছে যে দ্য ৰিজাল্ট অফ ৰিচেকিং উইল বি ডিক্লেয়াৰ্ড উইদিন 30 days from the last date of receipt of application in the official website। মানে ৰিচেকিং কৰাৰ যিটো লাষ্ট ডেট, এপ্লাই কৰাৰ লাষ্ট ডেট, সেই লাষ্ট ডেটৰ পৰা তোমালোকৰ 30 দিনৰ ভিতৰত আকৌ ৰিজাল্টসমূহ দিয়া হ'ব, ৰিচেকিঙৰ ৰিজাল্টসমূহ। 8 নম্বৰটো দিছে ইফ কেণ্ডিডেট মাৰ্কছ আৰ ৰিডিউচ আফটাৰ ৰিচেকিং অফ আনচাৰ স্ক্ৰিপ্টছ ডেট ৰিডিউচ মাৰ্কছ উইল বি কনচিডাৰ্ড এজ ফাইনেল মাৰ্কছ এণ্ড একৰ্ডিংলি চাৰ্টিফিকেট কাম মাৰ্কশ্বিট উইল বি প্ৰিপেয়াৰ্ড। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়। যদি তোমালোকৰ ৰিচেকিং কৰাৰ পাছত নাম্বাৰ ৰিডিউচ হৈছে সেই ৰিডিউচ মাৰ্কছটোকহে তোমালোকৰ ফাইনেল মাৰ্কছ হিচাপে ধৰা হ'ব। গতিকে এই ক্ষেত্ৰত তোমালোকে অলপ সাৱধান হ'ব লাগিব। তোমালোকৰ নিজৰ ওপৰত যদি কনফিডেঞ্চ আছে তেতিয়াহে ৰিচেকিং কৰাবা। যদি কেনেবাকৈ নাম্বাৰ ৰিডিউচ হ'বলৈ হয় সেই ৰিডিউচ মাৰ্কটোহে তোমালোকৰ ফাইনেল মাৰ্কশ্বিটখনত আহিব। এতিয়া ছাত্ৰ ছাত্ৰীসকললৈ কিছুমান সাধাৰণ নিৰ্দেশনাৱলী দিছে, জেনেৰেল কিছুমান ইনষ্ট্ৰাকশ্যন দিছে যে ফলাফল ঘোষণাৰ 2 দিনৰ পিছতে পৰ্টেলটো মুকলি কৰি দিয়া হ'ব। 2 নম্বৰ পইণ্টটোত দিছে যে কেণ্ডিডেট হেজ টু এপ্লাই উইদিন 15 days ফ্ৰম দ্য ডেট অফ অপেনিং অফ দ্য লিংক। ইয়াত কৈছে যে লিংকটো মুকলি হোৱা তাৰিখৰ পৰা 15 দিনৰ ভিতৰত প্ৰাৰ্থীয়ে আবেদন কৰিব লাগিব, মানে তোমালোকক 15 দিন দিব। নেক্সট দিছে 4 নম্বৰ পইণ্টটো এটা ইম্পৰ্টেণ্ট পইণ্ট যে ন' এপ্লিকেশ্যন উইল বি একচেপ্টেড উইদাউট ফি এণ্ড ন' অফলাইন এপ্লিকেশ্যন উইল বি একচেপ্টেড। তোমালোকে এপ্লাই কৰাৰ পাছত তোমালোকে ফিজ যেতিয়ালৈকে পে'মেণ্ট নকৰা তেতিয়ালৈকে একচেপ্ট নহ'ব আৰু এইটো সম্পূৰ্ণ অনলাইন মোডত হ'ব, অনলাইন পে'মেণ্ট কৰিব লাগিব। আৰু এটা ইনফৰ্মেশ্যন আছে
যেটো 30 নম্বৰত আছে The candidate shall have to give undertaking that the scanned copy along with rechecking answer script shall not be given to any institution or school for display or any commercial purpose or the print media and electronic media by him, her or any of his her behalf. Violation of this instruction shall be liable for legal action. এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় উত্তৰ বহীখন পোৱাৰ পিছত কোনেও যাতে হেখন সোশ্যাল মিডিয়াত শ্বেয়াৰ নকৰে যদি তোমালোকে সোশ্যাল মিডিয়াত বা বেলেগ সামাজিক যিবিলাক মাধ্যম আছে সেইবিলাকত শ্বেয়াৰ কৰা তেতিয়াহ'লে তোমালোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব তেনেকৈ এখন আণ্ডাৰটেকিং তোমালোকে দিব লাগিব আৰু তোমালোকৰ ৰিচেক কৰা বহীখন তোমালোকৰ ইমেইল এড্ৰেছত পঠিয়াই দিয়া হ'ব এইখিনি আসলে তোমালোকৰ কাৰণে ৰিচেকিং কেনেকৈ কৰিবা কি কৰিব লাগিব কি কথা মনত ৰাখিব লাগিব যেতিয়া ইয়াৰ লিংকটো খুলিব মই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাবলৈ চেষ্টা কৰিম আশা কৰোঁ আজি ভিডিঅ'টোৰ জৰিয়তে তোমালোকে কিবা এটা হ'লেও গম পালা কেনেকৈ কৰিব লাগিব ৰিচেকিং কৰাৰ সময়ত কি কথা মন দিব লাগিব গতিকে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'সমূহ লাইক কমেণ্ট কৰিবা ধন্যবাদ